নমস্কাৰ বৰপেটা জিলাৰ কুজাৰ পিঠত নিৰুদ্দেশ বিশেষ সক্ষম যুৱকৰ জানিব পৰা মতে 14 নৱেম্বৰ তাৰিখে পুৱা প্ৰায় 10 বজাত ঘৰৰ পৰা হাউলিলৈ গৈছিল ইনামুল হুছেইন নামৰ যুৱকজন কোনো সদাশয় ব্যক্তি যদি যুৱকজনক সম্ভেদ পায় তেন্তে 9957300727 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে নাম ইনামুল হুছেইন গ্রাম কুজারবিট দেউতাকৰ নাম মুজামিল হক যোৱা শনিবাৰে হাউলি বজাৰৰ পৰা নিৰুদ্দেশ হৈছে হাউলি বজাৰত কিয় গৈছিল হাউলি বজাৰত ভিক্ষা মাগি সন্ধিয়া 7 বজাৰ পৰা তাৰমানে আমি ঘৰত উঠি নহাৰ কাৰণে বহুত চেষ্টা কৰি চিন্তা কৰি আছোঁ আৰু ইফালে সিফালে বিচাৰি আছোঁ তোমাৰ ঘৰতো বিচাৰি আছোঁ টাউন বজাৰতো বিচাৰি আছোঁ আজি 3 দিন ধৰি তাক পোৱা নাই যদি কোনোবা সদাশয় ব্যক্তিয়ে পায় তেনেহ'লে এই নম্বৰ দিয়া আছে এই নম্বৰত যোগাযোগ কৰিলে আমি আনন্দিত হ'ম আৰু তেওঁক সন্মান জনাম বুলি আশা কৰোঁ ল'ৰাটো এনেই শাৰীৰিকভাৱে পংগু তেখেতে বয়স কিমান হৈছে তো 17 বছৰমান বয়স অকস্মাত হাউলি বজাৰত এনেই ভিক্ষা মাগি ফুৰে পৰহি দিনা শনিবাৰ দিনা তেওঁ ভিক্ষা মাগিবলৈ যায় আৰু ঘৰলৈ উভতি অহা নাই এতিয়ালৈকে তেওঁ নিৰুদ্দেশ বহু খোজ খবৰ লোৱা হ'ল কোনোপধ্যেই তেওঁ কোনো ঠাইতে পোৱা হোৱা নাই গতিকে পৰিয়ালটো মৰ্মান্তিক বেদনাত ভুগি আছে আশা কৰোঁ যদি কোনোবাই এজন ল'ৰাক পায় তেতিয়াহ'লে ফোন নম্বৰ দিয়া আছে সেইমতে আমাক খবৰ জনাব আশা কৰোঁ আমি যেন আমাৰ সচেতন চেষ্টাত ফলৱিত হ'ব পাৰোঁ ধন্যবাদ ল'ৰাটো এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাৰিকৈ প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে প্ৰিয়া নিউজ ধন্যবাদ